নমস্কাৰ স্বাগতম জনাইছো এয়া হল নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰাইম টাইম 18 আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আহি আছে শাৰদীয় দুৰ্গোৎসৱ দুৰ্গা পূজা উদযাপনক লৈ চৰকাৰৰ নতুন এছঅপি পূজাৰ এছঅপিক লৈ স্বাস্থ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰিছে অনুষ্ঠুপীয়াকৈ উদযাপন কৰিব লাগিব বিশ্বকৰ্মা পূজা চৰকাৰী নীতি নিৰ্দেশনা মতে উদযাপন কৰিব লাগিব পূজা আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম স্বাস্থ্যমন্ত্ৰীৰ সংবাদমেলৰ স্বাস্থ্যসন্মত ব্যৱস্থা নাই বিজ্ঞানসন্মত ব্যৱস্থা নাই সেই সকলক আমি ৰেহাই দিছোঁ এটা কথা আমি নিশ্চিত কৰিব লাগিব পূজাৰ ধৰি লওক মই এটা পূজাৰ কথা কৈছোঁ দুৰ্গা পূজাৰ পঞ্চমীৰ দিনা পূজাৰী আৰু কমিটিত ওতঃপ্ৰোতভাৱে লাগি থকা মানুহকেইজনৰ টেষ্টিং হ'ব লাগিব টেষ্টিঙৰ ব্যৱস্থা আমি স্বাস্থ্য বিভাগে সহজলভ্য কৰি দিম একেবাৰে সহজলভ্য তাতে গৈ টেষ্টিং কৰিব লাগিলেও আমি প্ৰস্তুত আছোঁ তেওঁলোকে টেষ্টিং লাগিব পঞ্চমীৰ দিনা আৰু দশমীৰ বিসৰ্জন দিয়াৰ পিছত পূজা সমাপ্ত হোৱাৰ পিছত দশমীৰ শেষত বা একাদশীৰ দিনা তেখেতসকলে আকৌ টেষ্টিং কৰিব লাগিব যাতে তেখেতসকলৰ গাত কোনো কোভিড এই সংক্ৰমিত হোৱা নাই আৰু তেখেতে যাতে ইয়াৰ পৰা ফ্ৰী হৈ আছে আৰু তেখেতৰ ইয়াৰ পৰা মুক্ত বুলি প্ৰমাণ কৰি তেখেতসকলে ঘৰলৈ যাব লাগিব আৰু কেইটামান কথা কৈ যাবলৈ বিচাৰিছোঁ সেই কথা হৈছে আমাৰ যিহেতু পূজাত বিশেষকৈ অঞ্জলি প্ৰদান প্ৰসাদ বিতৰণ এইখিনিৰ ক্ষেত্ৰত আৰতি এইখিনিৰ ক্ষেত্ৰত যদি যাতে কোভিড প্ৰট'কল মানি পূজাৰ ভিতৰত মণ্ডপৰ ভিতৰত বেৰিয়াৰ সেইমতে ঠিক কৰি পূজাৰীৰ স্থান ভক্তসকলৰ স্থান দৰ্শনাৰ্থীৰ স্থান এই সকলোখিনি যাতে এটা সুপৰিকল্পিতভাৱে নিৰ্ণয় কৰি লোৱা হয় এইখিনি আমি পূজা সমিতিৰ প্ৰতি আহ্বান জনাইছোঁ আৰু এইখিনি কটকটীয়াভাৱে মানিবলৈ আমি ইয়াৰ পৰাই তেখেতসকললৈ আমি আহ্বান জনাইছোঁ ইয়াৰ পিছতে আৰু এটা কথা পূজা মণ্ডপৰ ভিতৰত যাতে গেডাৰিং হৈ একত্ৰিত হৈ যাতে নেথাকে দৰ্শন কৰিয়েই যাতে সেই দৰ্শনাৰ্থী ভক্তসকল যাতে ওলাই যাব পাৰে এই ধৰণে ব্যৱস্থা কৰিব লাগিব ইয়াৰ উপৰিও আমি ইয়াৰ আগতে কৈ আহিছোঁ যাতে পূজাৰ মণ্ডপটো সেই ধৰণে বেৰিকেড ঠিক কৰি ব্যৱস্থা কৰিব লাগিব হেণ্ড চেনিটাইজাৰ মাস্ক অন্যান্য যিখিনি ব্যৱস্থা আয়োজক কমিটিয়ে সেইখিনি সকলো সুন্দৰভাৱে আয়োজন কৰি ৰাখিব লাগিব পূজা মণ্ডপ পূজা আৰম্ভ হোৱাৰ আগতে চেনিটাইজ কৰিব লাগিব আৰু পূজা শেষ হোৱাৰ পিছতো চেনিটাইজ কৰিব লাগিব ইয়াৰ উপৰিও আমাৰ বাকী কথা আৰু এখন এছঅপি আমাৰ এছডেমৰ পৰা ওলাব দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পৰা তাত কিছু কথা থাকিব তাত সেই কথাবিলাকৰ ভিতৰত এটা কথা আৰু থাকিব যাতে পূজাৰ যি দেৱী প্ৰতিমা এই প্ৰতিমা যাতে খুব বৃহৎ আকাৰৰ নহয় যাতে বহু মানুহে তাত একেলগে হেঁচা ঠেলা কৰি প্ৰতিমা দঙা কৰা কৰিব নালাগে এই কথাটো যাতে পূজাৰ আয়োজক যিসকল আছে আয়োজকসকলে সেই দিশটো যাতে চায় এই বিষয়েও আমি আহ্বান ৰাখিছোঁ ইয়াত পূজাত সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰা হৈছে কোনো সাংস্কৃতিক কাৰ্যসূচী পূজাৰ যেতিয়া অনুমতি দিয়া সময়ত উপায়ুক্তসকলে সাংস্কৃতিক কাৰ্যসূচী সাংস্কৃতিক সন্ধিয়া এইখিনি অনুমতিৰ ভিতৰত নাই গতিকে সেইখিনি অনুমতি দিব নোৱাৰে আৰু পূজাখন আমি যিটো মেলামুখী পূজা নহ'ব ওচৰত যথেষ্ট দোকান বজাৰ অন্যান্যৰে যাতে গেডাৰিং নহয় সেই কথাটো জিলা উপায়ুক্তই ব্যৱস্থা কৰিব সীমিত ব্যৱস্থাৰে এই পূজাৰ অন্যান্য কামখিনি হ'ব যাতে পূজাত মেলামুখী নহয় এই কথাটো নিশ্চিত কৰাৰ স্থানীয়ভাৱে কেনেধৰণে হ'ব এইটো উপায়ুক্তক আমি দায়িত্ব দিছোঁ উপায়ুক্তসকলে ইয়াৰ নিৰ্ধাৰণ কৰি দিব
বা ওচৰে পাজৰে থকা দোকান বজাৰৰ ক্ষেত্ৰত যিখিনি নিয়ন্ত্ৰণ হ'ব এইখিনি স্থলীতে অনুমতি দিওঁতে পৰিৱেশ চাই চাই বেলেগ বেলেগ পূজা মণ্ডপত বেলেগ বেলেগ ধৰণে স্থানীয়ভাৱে এইটো নিৰ্ধাৰণ কৰিব। ঠিক তেনেধৰণে আমাৰ পূজাৰ মণ্ডপৰ ক্ষেত্ৰত পূজা উদ্বোধনী বা বিসৰ্জন এই দুইটা কাৰ্যসূচীয়েই যথেষ্ট অনুষ্টুপীয়া হ'ব লাগিব, তাত যাতে কোনো গেডাৰিং নহয়। মুঠৰ ওপৰত আপোনালোকক এটা কথা আপোনালোকৰ জৰিয়তে কৈ থ'বলৈ আমি বিচাৰিছোঁ, যাতে পূজাৰ এই গোটেই কথাখিনিত আমি এটাই কথা অনুৰোধ কৰিম, সেইটো হৈছে যে মাংগলিক অনুষ্ঠানটো সুচাৰুৰূপে হওক, এইটোৱে আমাৰ আশা। পূজাখন যাতে মেলামুখী নহওক আৰু ইয়াত যথেষ্ট মাংগলিক অনুষ্ঠানৰ পৰা কোনো বাদ পৰিব নালাগে, সকলোৱে তাত অংশগ্ৰহণ কৰক আৰু মেলামুখী আৰু সাংস্কৃতিক অনুষ্ঠানৰে যিটো প্ৰয়োভৰ কৰি তাত সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকিব পাৰে, সেই বিষয়টো এই গোটেই বিষয় যিখিনি আমি ক'লোঁ সেইটো যাতে আমি এৰাই চলিব পাৰোঁ। তাৰ নিষিদ্ধ কৰা নাই, কিন্তু এইখিনি এৰাই চলি আমি কাম কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু স্থানীয়ভাৱে প্ৰশাসনৰ এই গোটেই কথাখিনিত চোকা দৃষ্টি থাকিব। বিসৰ্জনো থাকিব বা অন্যান্য অনুষ্ঠান, সকলো অনুষ্ঠানেই হ'ব, খালী মেলা বজাৰ নহয়, সাংস্কৃতিক অনুষ্ঠান নহয়, কিন্তু তাত এইটো কথা থাকিব যে মাংগলিক অনুষ্ঠানটো পালন কৰিবলৈ যাওঁতে যাতে ক'ভিড প্ৰট'কলটো মানি চলা হয়। এতিয়া বিসৰ্জনৰ বাবে যাব, তাত সেই ঘাটৰ পৰিচালনাটো প্ৰশাসনে কৰে, তাতো যাতে এই যিখিনি ব্যৱস্থা মানি চলিব লাগে প্ৰশাসনে সেইখিনি তাত পোনপটীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব আৰু বিসৰ্জনৰ ক্ষেত্ৰতো সেই নিয়মখিনি মানি বিসৰ্জন দিয়াৰ ব্যৱস্থা হ'ব। এই গোটেই কথাখিনিৰ কাৰণে জিলা প্ৰশাসনে পূজা সমিতিসমূহক আগতীয়াকৈ নিমন্ত্ৰণ কৰিব, তেখেতসকলৰ লগত আলোচনা কৰিব, বিধি ব্যৱস্থাখিনি তেখেতসকলৰ লগত জনাব আৰু সেইমতেই তেখেতসকলে যিখিনি আবেদন কৰিব তাৰ অনুমতিসমূহ সেইমতে দিব আৰু খুব এটা সহযোগিতাৰে, খুব এটা কৰ্ডিয়েল এটমছফিয়াৰেৰে গোটেই পূজাটো আমি হোৱাটো আশা কৰিছোঁ আৰু সেই ধৰণে পূজা হ'ব। পূজাত সকলোৱে অংশগ্ৰহণ কৰাত কোনো বাধা নাই, কিন্তু তাৰ গেডাৰিং হৈ থকাটোত বাধা আছে, লগ লাগি থকাটোত বাধা আছে। দৰ্শন কৰিব ভক্তসকলে, তাৰ পৰা আঁতৰি যাব, আহল বহল জেগা থাকিব, ভিতৰত সেইমতে সোমাওঁতে নিয়ন্ত্ৰণ কৰিব, ওলাই যোৱাৰ পিছত সেইমতে ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াৰ উপৰিও আমি আপোনালোকক এটা অনুৰোধ কৰিবলৈ বিচাৰিছোঁ আটাইকে, সেইকেইটা হৈছে এই গোটেইখিনি কথাত যিটো সজাগতা বৃদ্ধি হ'ব লাগিব, এইখিনি আমি সংবাদ মাধ্যমৰ ওচৰত আমাৰ তৰফৰ পৰা, চৰকাৰৰ তৰফৰ পৰা অনুৰোধ, যাতে আপোনালোকেও ইয়াৰ এজন হিচাপে এইটোত সহযোগ কৰি এই নীতি নিয়মখিনিত যাতে আপোনালোকে এটা প্ৰচাৰ কৰি ৰাইজক যাতে সচেতন কৰে, এই বিষয়টোৰ ক্ষেত্ৰত আপোনালোকলৈ আমাৰ পূজাৰ সময়ত এটা বিশেষভাৱে আমাৰ অনুৰোধ থাকিল আৰু এই ক্ষেত্ৰত যাতে আপোনালোকেও আপোনালোকৰ সহযোগিতাই গোটেই শাৰদীয় উৎসৱখিনি কৃতকাৰ্য কৰাৰ ক্ষেত্ৰত সহায় কৰে। আমাৰ মানে আহিব লগা উৎসৱসমূহৰ ক্ষেত্ৰত এনেধৰণে পালন কৰিবলৈ বিচাৰিছোঁ। আৰু এটা কথা আমি কৈ যাবলৈ বিচাৰিছোঁ, এতিয়া কাৰফিউ 9 বজাৰ পৰা আছে, 8 বজালৈকে দোকান বজাৰ খোলা, এই নিয়মেই বৰ্তমান থাকিব বুলি আমি আশা কৰিছোঁ। যদি সময়ত কিবা আকৌ পৰিৱৰ্তন হয়, যিয়েই হওক, যিটো সময়ে নিৰ্ধাৰণ নহওক, সেই সময়ৰ ভিতৰতহে পূজা মণ্ডপত সেই সময়ৰ ভিতৰতহে যাতে পূজা মণ্ডপ বৰ কামখিনি পৰিচালনা হ'ব। যদি 9টা বজাৰ পৰা কাৰফিউ
9টা বজাৰ পৰা কাৰফিউ মানে সম্পূৰ্ণভাৱে বলবৎ কৰা হ'ব আৰু সেইমতেই পূজাৰ কাম হ'ব। আৰু ইয়াৰ উপৰিও আমাৰ ভেকচিনেশ্যনৰ ক্ষেত্ৰত এটা কথা ক'বলৈ বিচাৰিছোঁ, সেইটো হৈছে আমি এতিয়া যথেষ্ট তৎপৰতাৰে ভেকচিন দিবৰ কাৰণে ঠিক কৰিছোঁ। আমি যোৱা 21, 22, 23 জুন তাৰিখে প্ৰায় 9 লাখ ভেকচিন দিছিলোঁ। তেওঁলোকৰ 84 দিন এতিয়া আমাৰ অহা 17, 18, 19 বা এনেকুৱা তাৰিখত হ'ব। সেইকাৰণে আমি অহা 17 তাৰিখে আকৌ এটা মেগা ভেকচিনেশ্যন ঠিক কৰিছোঁ, যাতে ব্যাপকভাৱে সেই একেলগে 3 দিনত যেনেকৈ 9 লাখ মানুহ হৈছিল, এতিয়াও 8-9 লাখ ব্যক্তিক আমি এই দুদিনত বা এদিনত বা 7 তাৰিখে 17 তাৰিখে এদিনতে দিবলৈ আমি ঠিক কৰিছোঁ। গতিকে আশা কৰিছোঁ যে সমূহ ৰাইজে ইয়াত ছেকেণ্ড ড'জৰ কাৰণে যাতে সেই সময়ত লোৱা ব্যক্তিসকল আগবাঢ়ি আহে। আৰু আমি এইটো এটা লক্ষ্য স্থিৰ কৰিছোঁ, 12 তাৰিখৰ পৰা দুৰ্গা পূজা আৰম্ভ হ'ব। 12 তাৰিখৰ পৰা দুৰ্গা পূজা আৰম্ভ হ'লে আমি চেষ্টা কৰিম 10 তাৰিখৰ ভিতৰত আমি অন্ততঃ ছেকেণ্ড ড'জ যিসকলে পাব লগা আছে তেওঁলোকৰ কাৰণে মুকলি আছে, পায়ে থাকিব। প্ৰত্যেক দিনে তেওঁলোকৰ ডিউ হোৱাৰ লগে লগে পাব লগা দিনটো পোৱাৰ লগে লগে তেখেতসকলে ভেকচিন ল'বলৈ সকলো সুবিধা আছে। ফাৰ্ষ্ট ড'জ যিসকলে লোৱা নাই তেখেতসকলে যাতে এইকেইদিনৰ ভিতৰত আমি অন্ততঃ পূজাৰ আগত এপালি ভেকচিন সকলোকে দিব পাৰোঁ, এইকাৰণে আমি চেষ্টা কৰিছোঁ। তাৰ কাৰণে পৰ্যাপ্ত পৰিমাণে আমি ভেকচিন চেণ্টাৰ বঢ়াইছোঁ, ভেকচিন পৰ্যাপ্ত পৰিমাণে ৰাখিছোঁ আৰু সকলোৱে যাতে এইকেইদিনৰ ভিতৰত সেই ভেকচিন গ্ৰহণ কৰে তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে। সকলো আমাৰ গাৰ্জিয়ান মিনিষ্টাৰ অহাকালিলৈ কেবিনেট কৰাৰ পিছত নিজৰ দায়িত্বত থকা জিলাসমূহলৈ অহা কাইলৈকে ৰাওনা কৰিব। আৰু গাৰ্জেন ছেক্ৰেটাৰী যিসকল আছে, গাৰ্জেন ছেক্ৰেটাৰীসকল এজন ছেক্ৰেটাৰী হয়তো 2-3খন যদি জিলাত আছে, এই ভেকচিনৰ কাৰণে এজন ছেক্ৰেটাৰীক এখন জিলাত থৈ লগত আৰু বিষয়া, কমিশ্যনাৰ ছেক্ৰেটাৰী পৰ্যায়ৰ বিষয়া প্ৰতিখন জিলাত ডেপুট কৰিছে। তেওঁলোকো অহা কাইলৈ ৰাতিপুৱাই নিজৰ নিজৰ দায়িত্বত থকা জিলাসমূহলৈ যাব। আপোনালোকে এটা কথা নিশ্চিত হওক যে অহা কালিলৈ আমাৰ বিভিন্ন বিভাগৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী, কমিশ্যনাৰ ছেক্ৰেটাৰী পৰ্যায়ৰ লোক অহা কালিলৈ প্ৰতিখন জিলাত গৈ উপস্থিত হ'ব। ঠিক কেবিনেট শেষ হোৱাৰ পিছত প্ৰতিজন মাননীয় মন্ত্ৰী প্ৰতিখন জিলাত গৈ অহা কাইলৈ উপস্থিত হ'ব আৰু হৈ এই ভেকচিনৰ কাৰণে এটা ব্যাপক ব্যৱস্থা আমি হাতত লৈছোঁ, যাতে এই আমাৰ উৎসৱসমূহ সুন্দৰভাৱে পালন কৰিব পাৰে। প্ৰতিজন ব্যক্তিয়ে যাতে এপালি হ'লেও ভেকচিন মানে ল'ব পাৰে, এইখিনি সুব্যৱস্থা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত আমি সকলো ব্যৱস্থা লৈছোঁ। ৰাইজৰ সহযোগ বিচাৰিছোঁ, ৰাইজে যাতে এপালি ভেকচিন লওক। আজি দুৰ্গোৎসৱৰ লগে লগে গুৰুজনাৰ জন্মোৎসৱ, দুইটা উৎসৱে এটা ব্যাপকভাৱে হয়, একেদিনাই হয়। বিজয়া দশমীৰ দিনা দুৰ্গোৎসৱৰ শেষ দিন আৰু 2-3 দিন ধৰি জন্মোৎসৱো আৰম্ভ হয় আৰু বিজয়া দশমীৰ দিনাই গুৰুজনাৰ জন্মদিন। গতিকে সেইটো এটা আমাৰ ব্যাপক অনুষ্ঠান হয় প্ৰত্যেক অঞ্চলতে। গতিকে এই আটাইকেইটা অনুষ্ঠান যাতে সুকলমে পালন কৰিব পাৰে, তাৰ কাৰণে সকলো সমূহ ৰাইজক এপালি ভেকচিন গ্ৰহণ কৰিবলৈ আমি সবিনয় অনুৰোধ জনাইছোঁ। আৰু তাৰ লগতে এটা কথা ক'ব বিচাৰিছোঁ, আজি আমি 3-4 দিনৰ ভিতৰত 500তকৈ কেতিয়াবা কম, 500তকৈ কেতিয়াবা বেছি, 400 আজি 470 বা এনেধৰণৰ, তাৰপিছত 520, 25, 30 এনেকুৱাৰ ভিতৰতে আমাৰ পজিটিভ কেছ গোটেই ৰাজ্যখনত আছে। গতিকে আমি চেষ্টা কৰিছোঁ যাতে 500ৰ তল বা আৰু তললৈ আমি কিমান আনিব পাৰোঁ, এই চেষ্টাটোতো আমি আছোঁ। গতিকে ৰাইজৰ আমি সহযোগ বিচাৰি এই দুৰ্গোৎসৱকে ধৰি শাৰদীয় উৎসৱৰ কাৰণে আমি সকলোকে আমাৰ চৰকাৰৰ তৰফৰ পৰা
মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৰফৰ পৰা আমি আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ সুকলমে কোভিড প্ৰতিৰোধ কৰি আমি যাতে এই দুৰ্গোৎসৱ পালন কৰিব পাৰোঁ এই আশা ৰাখি আপোনালোক সকলোকে আহ্বান জনাইছোঁ। যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভ্ৰাম্যমান প্ৰযোজক যিসকল তেখেতসকলৰ লগত আলোচনা কৰিছে। তেখেতসকলৰ বেছি গুৰুত্ব দিবলৈ সকলোকে আহ্বান জনোৱা হৈছে, জাক জমকতাক পৰিহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে। বৃহৎ সংখ্যক লোকৰ একেলগে ভিৰ হোৱাটোত চৰকাৰে কামনা কৰা নাই, কাৰণ ভিৰ হ'লেই আকৌ কোভিড সংক্ৰমণ বৃদ্ধি পাব পাৰে। সেয়েহে সকলোৱে এই দিশত নিজেই দৃষ্টি ৰাখিব লাগিব। প্ৰতিখন পূজা মণ্ডপে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ ল'ব লাগিব। উপায়ুক্তসকলে চকু দিব, অতি সূক্ষ্ম দৃষ্টি দিব বুলি কৈছে। আহল বহল হ'ব লাগিব পূজা মণ্ডপ, পূজা আৰম্ভ অন্তত কৰিব লাগিব মণ্ডপ চেনিটাইজ, বেলেগ হ'ব লাগিব প্ৰৱেশ আৰু প্ৰস্থানৰ দুৱাৰ। পূজা মণ্ডপৰ চৌপাশে মেলা বজাৰ নিষিদ্ধ কৰা হৈছে, সাংস্কৃতিক অনুষ্ঠান নিষিদ্ধ কৰা হৈছে আৰু এইখিনি নীতি নিয়মৰ মাজেৰে দুৰ্গা পূজা অনুষ্ঠিত হ'ব। স্পষ্ট ৰূপত কৈছে স্বাস্থ্যমন্ত্ৰীয়ে যে দুৰ্গা পূজা অনুষ্ঠিত হ'ব, কিন্তু সকলো নীতি নিয়মৰ মাজেৰে অনুষ্ঠিত হ'ব। আধ্যাত্মিকতাক বেছি গুৰুত্ব দিব লাগিব।